ছয়গাঁৱত যুৱক নিৰুদ্দেশ। দক্ষিণ কামৰূপৰ ছয়গাঁও থানাৰ অন্তৰ্গত টুকুৰাদিয়া মাছপাৰাৰ হেমন্ত কলিতা নামৰ যুৱকজন বৃহস্পতিবাৰে নিশা পদূলিমুখৰ পৰাই নিৰুদ্দেশ হোৱা ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে নিশা কামৰ পৰা উভতি আহি বৃহস্পতিবাৰে নিশা প্ৰায় 11 বজাত পদূলিমুখলৈ ওলাই গৈ আজিলৈকে উভতি অহা নাই। বিভিন্ন ঠাইত বিচাৰ খোচৰ কৰিও কোনো সম্ভেদ লাভ নকৰি অৱশেষত ছয়গাঁও আৰক্ষীৰ ওচৰ চাপিছে। ছয়গাঁৱৰ পৰা লোহিত চন্দ্ৰ খালৈৰ প্ৰতিবেদন, অল আছাম নিউজ 30। ৰামপুৰৰ পৰা মোৰ লগত আহিছে। আহি মোৰ নাঙলাত সেই বাইকৰ পৰা নামি গৈছে যে মই ঘৰৰ পৰা আহোঁ কাপোৰখিনি পিন্ধি। ওচৰতে এখন বিয়া আছিল, কৈছে যে মই বিয়াত যাম। তাৰপিছত ঘৰত ভৰি হাত দি জোতা তোৰা পিন্ধি গৈছে। ঘৰত দেউতাকেহঁতেও দেখিছে যাই। তাৰপিছত মোক নেক্সট মাত দিছে, তই যাবি না বিয়াত? মই কৈছোঁ যে মই বিয়াত নাযাওঁ, ৰাতিপুৱা বিয়া আছে, মই 5টা বজাতে যাব লাগিব, ভাগিনৰ বিয়া নিজৰ। তাৰপিছত সেই কৈছোঁ যে মই আহি আছোঁ দে, নহ'লে ময়ো শুই থাকিম। সেই যাই সি তেতিয়াতো এতিয়ালৈ আজিলৈ খবৰে নাই, ক'ত গ'ল ক'ত নাই। এতিয়ালৈ আমি অনুসন্ধান পোৱাই নাই, ইমান বিচাৰিছোঁ, ক'তো বিচাৰিতো পোৱাই নাই। চব ৰাইজৰ মানুহ বিচাৰিছে, চব ল'ৰা ছোৱালী চব মানুহখিনি বিচাৰিছে, এতিয়া গেলি অনুসন্ধান পোৱাই নাই। মোবাইল চুইচ অফ, কোনোতো হেৰিৰ ব্যৱস্থাই পোৱা নাই। এতিয়া গেলি আমি তেওঁক বিচাৰি। আমাৰ ছয়গাঁও সমষ্টি টকাদিয়া মাছপাৰা, থানা ছয়গাঁও, ডাকঘৰ ছয়গাঁও, কামৰূপ অসম। এইটোতো ধৰ থানাততো আমি যোৱাকালি জনোৱা হৈ গৈছে, FIR দিয়া গৈছে। গামবুঢ়াকো আজি ৰাতিপুৱা 10টা বজাত মাতি আমি ঘৰত আনিছিলোঁ। গামবুঢ়া কৈছে যে বস্তুটো বিচাৰি লোৱাৰ পিছত পালি আমাক খবৰ দিবা। আমি ক'ত বিচাৰিম? হেমন্ত কলিতা, হেমন্ত কলিতা। ফাদাৰৰ নাম উমা কলিতা। মোৰ নাম বসন্ত কলিতা, দাদাৰ নাম হেমন্ত কলিতা। কালি বৃহস্পতিবাৰে পুৱা ৰামপুৰক বিয়া মাৰিবলৈ গৈছিল, ফুলাৰী বনাবলৈ। ফুলাৰী বনাই আহিছে 11টামান বজাত। ফুলাৰী বনাই আহি ঘৰতো আছে, ঘৰত ভৰি হাত ধুইছে, কাপোৰ সালাইছে আৰু লং পেণ্ট বিলাইছিল। গাঁৱত এখন বিয়া আছিল, বিয়াক যাম বুলি কৈ ওলাই গৈছে, কিন্তু বিয়াকো যোৱা নাই। এতিয়া সিনিয়াৰ পৰা মোবাইলো চুইচ অফ, ৰাতিৰ পৰা খবৰো পোৱা নাই। আজিকালি থানাতে যা দিলোঁ, থানাৰ পৰা কোনো আজিকালি খবৰ সেনেকৈ পোৱা নাই। FIR দিছোঁ, গামবুঢ়াকো খবৰ দিছোঁ। থানাৰ পৰা অলপ সহযোগিতা কৰিলে মই ভাল পাওঁ। লগৰে হেমন্ত কলিতা দা যি বিলুপ্ত হৈ আছে পৰহিৰ পৰা। তেখেত মানে ৰাতি এনেকৈ নুঘূৰে আমি জানাত। তেখেতে 11টা-9 বজাতে ঘৰত আহে, বা ক'ৰবাত গ'লেও যেনেকৈ কি নহওক ঘৰত সোমায়। কিন্তু আজি 3 দিন ধৰি তেখেত বিলুপ্ত হৈ আছে। তেখেত যাতে য'ত আছে আমাক আৰক্ষী বিষয়া ছাৰসকলে অতি শীঘ্ৰে আমাক তেখেতক আমাৰ হাতত প্ৰদান কৰে, এইখিনিয়ে বিচাৰোঁ আৰু আমি।